আজি কেবিনেটে প্ৰায় 400 কোটি টকা ব্যয়েৰে শহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰি কৰে আৰু এই বিশ্ববিদ্যালয়খন আমাৰ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত হ'ব। বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিবলৈ যাওঁতে যিসকল চাহ জনগোষ্ঠীৰ লোকৰ মাটি বাৰী আমি ল'ব লাগিব, তেওঁলোকক বিশ্ববিদ্যালয়ে চৌহদতে স্থায়ী মাটি বাৰী আবণ্টন কৰা হ'ব। বিশ্ববিদ্যালয় চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক VRS ভলেণ্টিয়াৰী যিটো ৰিটায়াৰমেণ্ট বুলি কয়, সেই সম্পূৰ্ণ তেওঁলোকক VRSৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব। শহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয় ইণ্ডাষ্ট্ৰী 4.0 আৰু 5.0 ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব। অসমৰ কৃষি ক্ষেত্ৰত FPC আৰু FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী, আমি যাক FPC বুলি কওঁ, এই FPO আৰু FPC সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপৰ্ট হৈছে, বেচিকেলি আমাৰ FPO আৰু FPC খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে। আজি আমি অসমৰ 300টা FPO আৰু FPC 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো। এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি FPC আৰু FPO সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম। আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা। চিম্পল থিং, আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ স্কলাৰ কিছুমান থাকে, কিন্তু এই ৰিচাৰ্চ স্কলাৰসকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্য আগবঢ়োৱা নাছিলো। এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি আছে, প্ৰাইভেটত কৰিলে নহ'ব, ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত, যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে, তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম। কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিচাৰ্চ স্কলাৰ আছে, তেতিয়া তেওঁ 40,000 টকা পাব। যদি তেওঁ ফিজিকেলি চেলেঞ্জ হয়, যাক আমি দিব্যাংগ বুলি কওঁ, তেওঁ 40,000 টকা পাব এককালীন, আৰু আন ৰিচাৰ্চ স্কলাৰসকলে 25,000 টকা পাব। আৰু ইয়াৰে পৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহিৰ পৰাই তেওঁলোকে আবেদন কৰিব পাৰিব যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ, আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে, আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ 2টা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব, অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব, আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে, যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো। 3,000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4,500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব। আত্মনিৰ্ভৰ অসম অভিযান, মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলো। যোৱা বছৰ 3,000 অনুমোদন কৰা আছিল, গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গ'ল। দুইটা আঁচনি মিলি 3,400 কোটি টকা লাগিব, 4,400 কোটি টকা লাগিব। যোৱা বছৰ 3,000 কোটি টকা অনুমোদিত হৈছিল,
এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল। এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব, সেই দিনটোত পইচাটো পাই গৈ থাকিব।